অৱশেষত প্ৰাৰ্থী তালিকা ঘোষণা অজাপৰ বহমপুৰত প্ৰাৰ্থিত্ব লাভ ৰাজেন গোহাঁইৰ শিষ্য বনাম গুৰুৰ যুঁজ কাৰ দখললৈ যাব বহমপুৰ নিজৰ হেৰুৱা অস্তিত্ব ৰক্ষাৰ যুঁজত নামিব ৰাজেন গোহাঁই অৱশেষত অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা এই তালিকাত আটাইতকৈ চৰ্চিত নামটো হৈছে বহমপুৰ সমষ্টিৰ বাবে মনোনীত হোৱা বিজেপিৰ অসমৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই এই প্ৰাৰ্থিত্বই বহমপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু আকৰ্ষণীয় কৰি তুলিছে সুদীৰ্ঘদিন বিজেপিৰ লগত জড়িত থকাৰ পিছত গেৰুৱা দল ত্যাগ কৰি অজাপত যোগ দিয়া ৰাজেন গোহাঁইৰ বাবে বহমপুৰৰ এই নিৰ্বাচন এক বিশেষ অগ্নি পৰীক্ষা নিজৰ পুৰণি দুৰ্গ বচাবলৈ তেওঁ এবাৰ সৰ্বোচ্চ শক্তিৰে জঁপিয়াই পৰিব বিজেপিয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই যদিও বৰ্তমানৰ বিধায়ক জিতু গোস্বামীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা যদিহে সেয়া হয় তেন্তে বহমপুৰত একেলগে কাম কৰা এসমৰ দুই সতীৰ্থৰ মাজত এক আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা যাব ইফালে বিৰোধী ঐক্যৰ মিত্ৰতাৰ খাতিৰত বহমপুৰৰ আসনখন কংগ্ৰেছে হেৰুৱাব লগা হোৱাত ক্ষুভিত দলটোৰ তৃণমূল কৰ্মীসকল কংগ্ৰেছৰ শক্তিশালী ভেটি থকা বুলি দাবী কৰা আসনখন মিত্ৰ দলক এৰি দিয়াত স্থানীয় নেতৃত্ব হতাশ প্ৰথম কথাটো হ'ল যে বহমপুৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাংঘাতিক ভেটি মজবুত এক নম্বৰতে দুই নম্বৰতে আমাৰ দলে ঘোষণা কৰিছিলে যে চিট শ্বেয়াৰিঙে হওক বা প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰা যাব যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল যেনে বুথ কংগ্ৰেছ কমিটি মণ্ডল কংগ্ৰেছ কমিটি ব্লক কংগ্ৰেছ কমিটি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি সোধা পোছা কৰি তাৰ শেষত যিটো ৰিজাল্ট ওলাব তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব গতিকে আমিও সেই দলৰ কথা মতে আজি অবিৰতভাৱে আমাৰ বহমপুৰ সমষ্টিৰ নেতা সুৰেশ বৰা ওলাই যোৱাৰ পিছত এই গোটেই বহমপুৰ সমষ্টিতে আগৰ পুৰণা সমষ্টি আৰু বৰ্তমান নৱগঠিত যি বহমপুৰ সমষ্টি 59 এই গোটেই সমষ্টিটোতে মই কংগ্ৰেছ দলৰ কাম কৰি আছিলোঁ আৰু সেই মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই মোক গোটেই সমষ্টিৰ দায়িত্ব দিছিলে যোৱা লোকসভা নিৰ্বাচনত 24ৰ লোকসভা নিৰ্বাচনৰ সময়ত যে ৰঞ্জিত তুমিতো MLA খেলিবা গতিকে তুমি সমষ্টিৰ দায়িত্ব পালন কৰা টিকেটৰ আশ্বাস দিছিল তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াই দিছিলে তেওঁ মোক বহুখিনি কথা সুধিলে সোধাত মই যথোচিতভাৱে যিমান পাৰো বোলো ছাৰ মই আছো আপোনাৰ দুইখন হাত মোৰ কপালত থাকিব নালাগে তেখেতে কৈছিলে যে মোৰ দুইখন হাত তোমাৰ কপালত থাকিব কিন্তু কোনো কথা নোহোৱাকে ইলেকশ্যনলৈ যেতিয়া পঞ্চায়ত ইলেকশ্যন হ'ল পঞ্চায়ত ইলেকশ্যনত অত আমাৰ দলীয় প্ৰাৰ্থীক বা দলীয় কৰ্মকৰ্তাসকলক বিজেপিৰ গুণ্ডা বাহিনীয়ে ইমান মানে নিৰ্যাতন চলোৱাৰ পিছতো তেওঁ কিন্তু এবাৰো খবৰ নলয় যেতিয়াই বিধানসভা 24ৰ নিৰ্বাচন আহি গ'ল তেওঁ বহমপুৰ সমষ্টিৰ কংগ্ৰেছৰ কৰ্মীবৃন্দক এৰি তেওঁ পুহি থোৱা লালিত পালিত কেইজনমান দালালক লৈ তেওঁ বহমপুৰ সমষ্টিৰ কামান চলাবলৈ আহে কংগ্ৰেছ কৰ্মীসকলৰ এই ক্ষোভে নিৰ্বাচনৰ ফলাফলত কেনে প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয় বহমপুৰত এইবাৰ কেৱল ভোটৰ যুঁজ নহয় বৰঞ্চ আদৰ্শ আৰু ব্যক্তিগত প্ৰতিপত্তিৰ এক বৃহৎ যুঁজ হ'বলৈ গৈ আছে ৰাজেন গোহাঁইৰ অভিজ্ঞতাই জয় আনিব নে বিজেপিৰ সাংগঠনিক শক্তিয়ে আধিপত্য বজাই ৰাখিব সেয়া সময়ে ক'ব নিউজ ডেস্ক ৰিপৰ্ট লাইভ আছাম